কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালেই আছা। কক্সালৈ স্বাগতম জনাইছো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চমটি অধ্যায় জীৱৰ মৌলিক এককৰ তৃতীয়টি অংশ আলোচনা কৰিছো। এই অংশটিত আমি কোষা বৰণৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ইয়াৰ আগৰ অংশত কোষৰ ধাৰণাটো পালা, লগতে তোমালোকে গম পালা যে কোষ নিৰ্মিত হৈছে কিছুমান কোষ অংগাণুৰে, অৰ্থাৎ কোষ অংগাণু কিছুমান একলগ হৈ কোষ এটা গঠন হয়। এতিয়া আমি কোষৰ সংগঠনৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। কোষৰ উপাংগ বা কোষ অংগাণু। আৰু প্ৰত্যেকটো কোষৰে কিন্তু তিনিটা বৈশিষ্ট্য আছে বুলি ইয়াত কোৱা হৈছে, অৰ্থাৎ প্ৰত্যেকটো কোষতে এই তিনিটা থাকিবই, অৰ্থাৎ এই তিনিটা হৈছে এই কোষটোৰ বৈশিষ্ট্য। তাৰ প্ৰথমটো হৈছে কোষাবৰণ, এয়া তোমালোকক দেখুওৱা হৈছে কোষাবৰণ। তাৰ পাছত দেখুওৱা হৈছে কোষ পৰশ, আৰু শেষত দেখুওৱা হৈছে তৃতীয়টো কোষ কেন্দ্ৰ। এই তিনিওটাৰ বিষয়ে আমি পৃথকে পৃথকে আলোচনা কৰিম। আজি আমি আমাৰ এই অংশটোত কিন্তু কোষাবৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। এতিয়া কোষাবৰণ বুলি ক'লেনো আমি কি বুজো? এই চিত্ৰটোৰ পৰা তোমালোকে দেখিব পাৰিছা যে কোষাবৰণ, আৰু তাৰ নামটোৰ পৰা গম পাইছা যে কোষাবৰণ অৰ্থাৎ কোষৰ আৱৰণ। এই বহী আৱৰণটো তোমালোকে দেখিছা, সেয়াই হৈছে কোষাবৰণ। অৰ্থাৎ কোষত যে বিভিন্ন কোষ অংগাণু থাকে, সেই কোষ অংগাণুবোৰক কিন্তু আৱৰি ৰখা যিখন আৱৰণ, সেইখনে হৈছে কিন্তু কোষাবৰণ। ইয়াত কি কৈছে চাওঁ আহাচোন। কোষাবৰণ বা কোষ আৱৰণ ই হ'ল কোষস্থ দ্ৰব্যক আগুৰি থকা বহী আৱৰণ, অৰ্থাৎ এখন বাহিৰা আৱৰণ যি কোষস্থ দ্ৰব্য অৰ্থাৎ বিভিন্ন কোষ অংগাণু ইত্যাদিক আৱৰি ৰাখে। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত আমাক কোষাবৰণৰ বিষয়ে কিছু কথা দিয়া হৈছে। কোষাবৰণখনৰ বৈশিষ্ট্য বা কোষাবৰণখননো কি আমি ইয়াত জানিব পাৰিম। কোষৰ উপাদানসমূহ বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰা। গতিকে কোষত থকা কোষ অংগাণু বা কোষৰ যিবোৰ উপাদান বা বাহিৰা পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে, সুৰক্ষিত কৰি ৰাখে। আৰু এই কোষাবৰণখনৰ নিৰ্দিষ্ট এটা কাৰ্য আছে। এই কোষাবৰণখনে কিন্তু কিছুমান নিৰ্দিষ্ট পদাৰ্থ কোষৰ ভিতৰলৈ সুমুৱাত বা কোষৰ পৰা বাহিৰলৈ ওলোৱাত সহায় কৰে। আনহাতে আন কিছুমান পদাৰ্থক কিন্তু কোষৰ ভিতৰলৈ সুমুওৱা বা ওলোৱাত বাধাও প্ৰদান কৰে। সেইকাৰণে এই কোষাবৰণখনক এটা বিশেষ নাম দিয়া হৈছে বা নামাকৰণ কৰা হৈছে। এই কোষাবৰণখনক কিন্তু চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হৈছে। তাকে ইয়াতে কৈছে, সেইবাবে কোষাবৰণখনক চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমাৰ কোষ পদাৰ্থৰ গতিৰ বিষয়ে আলোচনা কৰিব লৈছো। ইতিমধ্যে অলপ আগতে তোমালোকক কৈছো যে কোষাবৰণখনে কিন্তু কোষৰ ভিতৰলৈ পদাৰ্থ সুমুওৱা ওলোৱা কৰাত, নিৰ্দিষ্ট কিছুমান পদাৰ্থ সুমুওৱা বা ওলোৱাত বাধা প্ৰদান কৰে, কিন্তু আন কিছুমান পদাৰ্থ সুমুওৱা ওলোৱা কৰাত সহায়ো কৰে। গতিকে এই কোষৰ ভিতৰত বা বাহিৰলৈ যোৱা পদাৰ্থৰ যি গতি, এই গতিনো কেনেধৰণৰ হয় তাৰ বিষয়ে আমি ইয়াত এতিয়া আলোচনা কৰিব লৈছো। তাকে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমে আমি ব্যাপন প্ৰক্ৰিয়াৰ কি প্ৰভাৱ, কোষত পদাৰ্থৰ গতিত ব্যাপন প্ৰক্ৰিয়াৰ কি প্ৰভাৱ বা কেনেধৰণৰ ভূমিকা পালন কৰে এই ব্যাপন প্ৰক্ৰিয়া, তাকে আমি চাওঁ। উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ পদাৰ্থ গতি হয়। আমি জানো যদি উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ যি পদাৰ্থৰ গতি হয়, তাকে ব্যাপন বুলি কোৱা হয় বুলি আমি আগৰ কিছুমান অধ্যায়ত পাই আহিছো। এতিয়া কোষাবৰণৰ মাজেৰে কাৰ্বন ডাই অক্সাইড বা অক্সিজেনৰ গতি। এতিয়া এই ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়, কোষৰ ভিতৰলৈ সোমাই কাৰ্বন ডাই অক্সাইড বা কোষৰ পৰা ওলাইও যাব পাৰে কাৰ্বন ডাই অক্সাইড। ঠিক তেনেকে এই ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰাই অক্সিজেনো কিন্তু কোষৰ ভিতৰত সোমোৱা আৰু ওলোৱা কৰিব পাৰে। এই চিত্ৰত তোমালোকক দেখুওৱা হৈছে যে এই উচ্চ ঘনত্ব অঞ্চল, তাৰমানে কাৰ্বন ডাই অক্সাইড বা অক্সিজেনকে আমি ধৰি লওঁ, তাৰ কণিকা কিন্তু অধিক, আৰু নিম্ন ঘনত্ব অঞ্চল যিটো, তাত সেইবিলাক পদাৰ্থৰ কণিকাবোৰৰ সংখ্যা কম।
এতিয়া কাৰ্বন ডাই অক্সাইডনো বিয়াপন প্ৰক্ৰিয়াৰ দ্বাৰা কেনেকৈ কোষৰ ভিতৰলৈ বা বাহিৰলৈ ওলাই বা কোষত কেনেকৈ সোমাই আমি বুজিবলৈ চেষ্টা কৰো কাৰ্বন ডাই অক্সাইড বিয়াপনৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড আঁতৰোৱা এতিয়া কাৰ্বন ডাই অক্সাইড যেতিয়া এটা কোষত অধিক মাত্ৰাত থাকে তেতিয়া কি হয় যে ই এটা কোষীয় আৱৰ্জনা হৈ পৰে কি বস্তু কি পদাৰ্থ কাৰ্বন ডাই অক্সাইড এতিয়া এই কাৰ্বন ডাই অক্সাইডক কোষে আঁতৰাব বিচাৰে যেতিয়া কোষত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যায় তেতিয়া কি হয় যে কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বাঢ়ি যায় আৰু কোষৰ যি বহি অঞ্চল বা বাহিৰা অঞ্চলত কাৰ্বন ডাই অক্সাইডৰ যি ঘনত্ব সেয়া কম অৰ্থাৎ কোষৰ ভিতৰৰ কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব কোষৰ বাহিৰতকৈ বেছি তাৰ ফলত কি হয় বিয়াপন প্ৰক্ৰিয়াৰ দ্বাৰা কোষৰ ভিতৰৰ পৰা কিন্তু কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই আহে তাক ইয়াত দিছে কোষত কাৰ্বন ডাই অক্সাইড জমা হোৱাৰ বাবে ঘনত্ব বৃদ্ধি পায় তাৰ পাছত কি হয় কোষৰ বাহিৰৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব কোষত থকা কাৰ্বন ডাই অক্সাইডৰ ঘনত্বতকৈ কম আৰু তাৰ ফলত কাৰ্বন ডাই অক্সাইড উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চল অৰ্থাৎ কোষৰ ভিতৰৰ পৰা কোষৰ বাহিৰলৈ বিয়াপন প্ৰক্ৰিয়াৰ দ্বাৰা ওলাই যাব পাৰে গতিকে কাৰ্বন ডাই অক্সাইড উচ্চ ঘনত্ব মানে কোষৰ ভিতৰৰ পৰা নিম্ন ঘনত্বলৈ বিয়াপনৰ দ্বাৰা কোষৰ পৰা ওলাই আহে আৰু এনেকৈ কিন্তু কাৰ্বন ডাই অক্সাইড যি এটা আৱৰ্জনা কোষীয় আৱৰ্জনা কোষে তাক নিজৰ পৰা ভিতৰৰ পৰা কোষৰ ভিতৰৰ অঞ্চলৰ পৰা বাহিৰলৈ উলিয়াই দিয়াত সক্ষম হয় ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকল অক্সিজেনৰ ক্ষেত্ৰত কি হয় কোষৰ ভিতৰত থকা অক্সিজেন যেতিয়া কোষে ব্যৱহাৰ কৰে তেতিয়া কোষৰ ভিতৰত কিন্তু অক্সিজেনৰ যিটো ঘনত্ব সেয়া কমি যায় তুলনামূলকভাৱে বাহিৰৰ অক্সিজেনৰ ঘনত্ব বেছি সেই কাৰণে বিয়াপনৰ দ্বাৰা কি হয় যে কোষৰ বাহিৰৰ পৰা কিন্তু কোষে অক্সিজেন ল'বলৈ সক্ষম হয় ইয়াত দিছে কোষত অক্সিজেনৰ ঘনত্ব কম হলে অক্সিজেন বিয়াপনৰ দ্বাৰা বাহিৰৰ পৰা কোষত প্ৰৱেশ কৰে আৰু তেনেকেই কোষক প্ৰয়োজনীয় অক্সিজেন কোষে পাবলৈ সক্ষম হয় ইয়াত তাকে তোমালোকক এটা চিত্ৰৰ জৰিয়তে দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত এতিয়া আমাক এটা আন প্ৰক্ৰিয়াৰ কথা কৈছে সেয়া হৈছে আশ্ৰিতি প্ৰক্ৰিয়া এতিয়া আমি গেছ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড বা অক্সিজেন কেনেধৰণে কোষৰ ভিতৰলৈ সোমাই বা বাহিৰলৈ ওলাই তাক আলোচনা কৰিলো এতিয়া পানী অণুনো কেনেধৰণে চলাচল কৰে কোষৰ ভিতৰলৈ সোমোৱা বা ওলোৱা পানী অণুৰ গতিবিধিৰ বিষয়ে আমি আলোচনা কৰিম তাকে আলোচনা কৰিবলৈ যাওঁতে আমি আশ্ৰিতি প্ৰক্ৰিয়াৰ কথা আলোচনা কৰিব লাগিব অৰ্ধভেদ্য আৱৰণ অৰ্থাৎ এতিয়া কোষৰ ক্ষেত্ৰত এইটো হৈছে কোষাৱৰণখনকে অৰ্ধভেদ্য আৱৰণ বুলি কৈছে অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু বিয়াপন হোৱা প্ৰক্ৰিয়াকে কিন্তু আশ্ৰিতি বোলে গতিকে পানীৰ অণু যেতিয়া অৰ্ধভেদ্য আৱৰণৰ মাজেৰে পাৰ হয় বা চলাচল কৰে সেই প্ৰক্ৰিয়াটোৰ নামেই আশ্ৰিতি বুলি কৈছে এতিয়া আমি এই আশ্ৰিতি প্ৰক্ৰিয়াটো বুজিবলৈ এইখিনি কথা বা এই কাৰ্যকলাপ কৰি চাব লাগিব পানীত দ্ৰৱীভূত পদাৰ্থৰ পৰিমাণে কোষাৱৰণৰ মাজেদি পানী চলাচলৰ গতিবিধিক প্ৰভাৱিত কৰে এতিয়া পানীৰ অণু যি চলাচল হয় কোষাৱৰণৰ মাজেদি সেই পানী অণুৰ চলাচলৰ ক্ষেত্ৰত কিন্তু পানীত যদি কিবা পদাৰ্থ দ্ৰৱীভূত হৈ থাকে তাৰ পৰিমাণে কিন্তু সেই চলাচলক নিৰ্ধাৰণ কৰে এতিয়া সেয়ানো কেনেধৰণে নিৰ্ধাৰণ কৰে আমি চাওঁ আহাচোন এইটো চিত্ৰত তোমালোকে দেখিবলৈ পাইছা যে ইয়াত এফালে এখন প্ৰথমতে মাজত অৰ্ধভেদ্য আৱৰণ দিয়া হৈছে এই অৰ্ধভেদ্য আৱৰণৰ এটা ফালে তোমালোকৰ নিম্ন ঘনত্ব আৰু আনফালে উচ্চ ঘনত্ব পানী আছে অৰ্থাৎ এখিনি চেনি পানী তোমালোকক দিয়া হৈছে য'ত এফালে চেনিৰ পৰিমাণ কম আৰু আনফালে কিন্তু চেনিৰ পৰিমাণ বেছি অৰ্থাৎ চেনিৰ অণু বেছি আছে আৰু এই দুয়োবিধ কিন্তু পানী মিশ্ৰণৰ মাজত এখন অৰ্ধভেদ্য আৱৰণ আছে এতিয়া এনেধৰণৰ পৰিস্থিতিত পানীৰ অণুৰ চলাচলনো কেনেধৰণে হ'ব এতিয়া আশ্ৰিতি প্ৰক্ৰিয়াৰ জৰিয়তে পানীৰ অণুৰ চলাচল আমি দেখিবলৈ পাইছো যে নিম্ন ঘনত্বৰ পৰা উচ্চ ঘনত্বলৈ হৈছে অৰ্থাৎ যিফালে চেনিৰ পৰিমাণ কম বা পানীৰ পৰিমাণ বেছি সেইফালৰ পৰা কিন্তু চেনিৰ পৰিমাণ যিফালে বেছি তালৈ পানীৰ চলাচল হৈছে আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি আশ্ৰিতি প্ৰক্ৰিয়া বুজিবলৈ সক্ষম হ'ম
ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক দিয়া হৈছে আন এটা পৰিস্থিতিৰ কথা যেতিয়া কোনো প্ৰাণীৰ কোষ বা উদ্ভিদ কোষক চেনি বা নিমখৰ দ্ৰৱত ৰখা হয় তেতিয়া তিনিটা পৰিঘটনাৰ ভিতৰত এটা ঘটে এতিয়া তিনিটা পৰিস্থিতি আমি চাব লাগিব যেতিয়া এটা কোষক উদ্ভিদ বা প্ৰাণী কোষক আমি চেনি বা নিমখ পানীত ৰাখিম তেতিয়া আমি কি পৰ্যবেক্ষণ পাম এতিয়া এই পৰ্যবেক্ষণবোৰ নিৰ্ভৰ কৰিব এই নিমখ বা চেনি পানীৰ কিন্তু ঘনত্বৰ ওপৰত এতিয়া আমি প্ৰথম অৱস্থাটোলৈ যাওঁ প্ৰথমটো ক্ষেত্ৰত আমি কি দেখিবলৈ পাম যেতিয়া আমি এটা কোষ লম আৰু সেই কোষটো আমি পাতল দ্ৰৱত ৰাখিম পাতল দ্ৰৱ অৰ্থাৎ এনে ধৰণৰ পানী য'ত চেনিৰ পৰিমাণ খুব কম বা কম পৰিমাণৰ চেনি আমি ব্যৱহাৰ কৰিছো পাতল দ্ৰৱ বা লঘু দ্ৰৱ পানীত কম পৰিমাণৰ চেনি বা নিমখ আৰু অধিক পৰিমাণৰ পানী এনে এটা মাধ্যমত যেতিয়া আমি কোষটো ৰাখিম তেতিয়া আমি কি দেখিবলৈ পাম বাৰু তেনে এটা মাধ্যমত যেতিয়া আমি কোষটো ৰাখিম তেতিয়া কি হ'ব তেতিয়া পানী কিন্তু কোষটোৰ ভিতৰলৈ সোমাই যাব ইয়াৰ অৰ্থ এনে ধৰণৰ যে এই ক্ষেত্ৰত কি হয় আসলতে পানীৰ অণু কোষৰ ভিতৰলৈ সোমাই আৰু কোষৰ পৰা পানী বাহিৰলৈ ওলাই আহে কিন্তু কোষৰ ভিতৰলৈ সোমোৱা পানীৰ পৰিমাণ কোষৰ বাহিৰলৈ ওলাই অহা পানীৰ পৰিমাণতকৈ বেছি আৰু এনে ধৰণৰ মাধ্যমক আমাৰ অল্পসাৰী দ্ৰৱ বা অল্পসাৰী মাধ্যম বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক সেই একেটা কথাকে কোৱা হৈছে পুনৰ এবাৰ যে যেতিয়া কোষটো এনে এটা অল্পসাৰী দ্ৰৱত ৰখা হয় তেতিয়া কোষৰ ভিতৰলৈ সোমোৱা পানীৰ পৰিমাণ কিন্তু কোষৰ বাহিৰলৈ ওলাই অহা পৰিমাণতকৈ বেছি ফলত কি হয় যে কোষটোৰ ভিতৰত পানী প্ৰৱেশ কৰে কোষত পানী প্ৰৱেশ কৰে আৰু তাৰ ফলত কি হয় যে কোষটো ফুলি উঠে বা কোষটো উফন্দি উঠে কোষ উফন্দি উঠে ইয়াৰ পিছৰ পৰিস্থিতিত বা অৱস্থাটোলৈ যাওঁ এইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব কোষটো এনে এটা মাধ্যমত ৰাখিব লাগিব যে কোষৰ ভিতৰৰ যি ঘনত্ব আৰু এই মাধ্যমৰ ঘনত্ব কিন্তু হুবহু সমান কোষটোক এনে এটা মধ্যমীয়া দ্ৰৱত ৰখা হয় য'ত বাহ্যিক পানীৰ ঘনত্ব কোষত উপস্থিত পানীৰ ঘনত্বৰ হুবহু সমান এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল কি হ'ব কোষটোত যিমানখিনি পৰিমাণৰ পানী সোমাব ঠিক সিমানখিনি পৰিমাণৰে পানী ওলাই আহিব অৰ্থাৎ কোষত পানী নুসুমোৱা বুলিয়ে বা একো হাল সলনি নোহোৱা বুলি আমি ক'ব পাৰো আৰু এনে ধৰণৰ মাধ্যম এটা কি বুলি কোৱা হয় সমসাৰী দ্ৰৱ বুলি কোৱা হয় ইয়াত তোমালোকক দেখুওৱা হৈছে কোষৰ আৱৰণৰ মাজেৰে পানীৰ গতি এই পানীৰ গতি কেনেকুৱা হয় ভিতৰত পানীৰ পৰিমাণ আৰু বাহিৰৰ পৰিমাণ একে হয় কোষৰ ভিতৰলৈ যিমানখিনি পৰিমাণৰ পানী গৈছে কোষৰ পৰা সিমানখিনি পৰিমাণৰ পানীয়ে বাহিৰলৈ ওলাই আহিছে ফলত কোনো পানীৰ গতিবিধি নহয় বুলি কৈছে আৰু এনে ক্ষেত্ৰত কিন্তু কোষৰ কোনো ধৰণৰ পৰিৱৰ্তন নঘটে বা নহয় কোষৰ আকাৰৰ কোনো পৰিৱৰ্তন নহয় কাৰণ কোষত পানী সোমাবও নোৱাৰে বা ওলাবও নোৱাৰে অৰ্থাৎ কোষত যিমানখিনি পানী সোমায় সিমানখিনি পানী ওলাই আহে গতিকে পানীৰ কোনো ধৰণৰ গতিবিধি নহয় এতিয়া আমি তৃতীয়টো পৰিস্থিতি চাওঁ তৃতীয়টো পৰিস্থিতি বা অৱস্থাতনো কি দেখিবলৈ পাওঁ এতিয়া আমি কোষটো এনে এটা মাধ্যমত ৰাখিব লাগিব যাতে মাধ্যমৰ যিটো ঘনত্ব কোষৰ ভিতৰৰ ঘনত্বতকৈ বেছি ইয়াত দিয়া হৈছে কোষৰ বাহিৰৰ দ্ৰৱটোৰ ভিতৰৰ দ্ৰৱতকৈ অধিক ঘন হয় তেনে পৰিস্থিতিত কি হ'ব তেনে পৰিস্থিতিত কোষৰ বাহিৰলৈ কোষৰ পৰা পানী ওলাই আহিব অৰ্থাৎ কোষৰ ভিতৰলৈ পানী সোমাব আৰু কোষৰ পৰা বাহিৰলৈ পানী ওলাই আহিব কিন্তু কোষত যিমানখিনি পানী প্ৰৱেশ কৰে তাতকৈ কিন্তু বাহিৰলৈ ওলাই অহা পানীৰ পৰিমাণটো বেছি আৰু এনে ধৰণৰ মাধ্যম বা দ্ৰৱক আমাৰ অতিসাৰী দ্ৰৱ বুলি কোৱা হয় এতিয়া অতিসাৰী দ্ৰৱৰ ক্ষেত্ৰত কি হয় কোষৰ দুয়োফালে পানীৰ গতি কোষৰ পৰা অধিক পানী ওলাইছে আৰু কম পানী সোমাইছে গতিকে কোষৰ পৰা যিখিনি পানী পৰিমাণ ওলাইছে সেইখিনি অধিক আৰু কোষত সোমোৱা পানীৰ পৰিমাণ কিন্তু কম অৰ্থাৎ কোষটো কি হ'ব সংকোচন হ'ব বা কোচ খাই যাব তাকে দিছে ইয়াতে কোষৰ সংকোচন গতিকে আমি এই তিনিটা পৰিঘটনা বা তিনিটা অৱস্থা আমি দেখিবলৈ পালো এতিয়া আশ্ৰিতি প্ৰক্ৰিয়া বুজিবলৈ আমি আন এটা কাৰ্যকলাপ কৰি চাওঁ এই কাৰ্যকলাপটো কৰিবলৈ আমাক লঘু হাইড্ৰক্লৰিক এচিড আৰু কণীৰ প্ৰয়োজন হ'ব ইয়াত দিছে কণীৰ আশ্ৰিতি
কণীৰ ক্ষেত্ৰত আশ্ৰিতি প্ৰক্ৰিয়াটো আমি বুজিবলৈ চেষ্টা কৰোঁ তাৰ কাৰণে আমি লঘু হাইড্ৰক্লৰিক এচিড ব্যৱহাৰ কৰিব লাগিব এই লঘু হাইড্ৰক্লৰিক এচিডত যেতিয়া আমি খোলাযুক্ত কণীটো কিছু সময় অৰ্থাৎ 5 মিনিট মানৰ কাৰণে ভৰাই থম ভৰাই পেলাই তাৰ পৰা আকৌ 5 মিনিটৰ পিছত যেতিয়া খোলাযুক্ত কণীটো উলিয়াই সেই খোলাটো বা চুকুৰাটো আঁতৰাই একেবাৰে বিশুদ্ধ পানীত ৰাখিম তেন তাৰ পাছত আমি কি দেখিবলৈ পাম বাৰু তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাম আচিডিৰ দ্বাৰা কণীত পানীৰ প্ৰৱেশ যিহেতু আমি বিশুদ্ধ পানীত ৰাখিছিলো গতিকে আচিডিৰ দ্বাৰা কি হ'ব যে কণীটোৰ ভিতৰত পানী প্ৰৱেশ কৰিব আৰু আমি ইতিমধ্যে পাই আহিছো যেতিয়া এই কণীটোত পানী প্ৰৱেশ কৰিব বা কোষত পানী প্ৰৱেশ কৰে কোষটো ফুলি উঠে বা উফন্দি উঠে তাৰ ফলত কি হ'ব কণীটো ফুলি উঠিব ইয়াৰ পাছত আমি আন এটা কাৰ্যকলাপ কৰিব লাগিব এই একে ধৰণে যেতিয়া আমি লঘু হাইড্ৰক্লৰিক এচিডত খোলাযুক্ত কণীটো 5 মিনিট মানৰ কাৰণে ভৰাই থম তাৰ পাছত আমি এই খোলাটো বা চুকুৰাটো আঁতৰাই যেতিয়া চেনি বা নিমখৰ দ্ৰৱত ৰাখিম তেতিয়া আমি কি দেখিবলৈ পাম বাৰু এনে ক্ষেত্ৰত আমি দেখিবলৈ পাম চুকুৰা এৰুৱা কণী ঘন নিমখৰ দ্ৰৱত ৰাখিলে কি কি পৰ্যবেক্ষণ পোৱা যায় এই প্ৰশ্নটো তোমালোকক সোধা হৈছে এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত কিন্তু আগতকৈ ঠিক উলুটাটো হ'ব কণীৰ ভিতৰৰ পৰা ওলাই অহা পানী বাহিৰৰ নিমখৰ দ্ৰৱটোলৈ ওলাই আহিল এতিয়া এই ক্ষেত্ৰত কি হ'ব কণীৰ ভিতৰৰ পৰাহে পানী কিন্তু বাহিৰলৈ ওলাই আহিব তাৰ ফলত কি হ'ব কণী সংকোচন হ'ব বা কোচ খাই যাব ইয়াৰ ফলত কণীৰ সংকোচন হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আশ্ৰিতি প্ৰক্ৰিয়াটো বুজিবলৈ আন এটা কাৰ্যকলাপ কৰিব লাগিব আমি দৈনন্দিন জীৱনত কৰি থকা বা দেখি থকা কাৰ্যকলাপে আমি হাতত ল'ব পাৰো এতিয়া আমি এইটো কাৰ্যকলাপ কৰিবৰ কাৰণে শুকান খিচমিচ বা এপ্ৰিকট ল'ব লাগিব শুকান খিচমিচ বা এপ্ৰিকট এই শুকান খিচমিচ বা এপ্ৰিকট যদি আমি কিছু সময়ত পানীত তিয়াই থওঁ আমি কি দেখিবলৈ পাম তোমালোকে ঘৰত আনক দেখিছা এনে এটা পৰিস্থিতিত আমি কি দেখিবলৈ পাম বাৰু শুকান খিচমিচ যেতিয়া আমি কিছু সময় পানীত তিয়াই থম তেতিয়া কিছু সময়ৰ পিছত আমি খিচমিচটো ফুলি যোৱা দেখা পাওঁ আৰু এই খিচমিচ ফুলি যোৱাৰ কাৰণ এইটোৱে যে খিচমিচৰ ভিতৰলৈ পানী প্ৰৱেশ কৰে এয়া আমি দেখিবলৈ পাইছো যে এইফালে শুকান খিচমিচ যেতিয়া আমি পানীত তিয়াই থওঁ কিছু সময়ৰ পিছত কিন্তু খিচমিচ ফুলি উঠে শুকান খিচমিচে পানী শোষণ কৰি ফুলি উঠে গতিকে পানী শোষণ কৰাৰ ফলত কি হয় খিচমিচ ফুলি উঠে ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল এই শুকান খিচমিচ বা এপ্ৰিকট যদি আমি এতিয়া নিমখ বা চেনিৰ ঘন দ্ৰৱত কিছু সময় থওঁ এইবাৰ বিশুদ্ধ পানী নলৈ আমি চেনি বা নিমখৰ ঘন দ্ৰৱ তাত যদি আমি শুকান খিচমিচ কিছু সময় যদি থৈ দিওঁ তেতিয়া আমি কি দেখিবলৈ পাম এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল আমি দেখিবলৈ পাম যে খিচমিচৰ ভিতৰৰ পৰা কিন্তু পানী বাহিৰলৈ ওলাই আহিব তাৰ ফলত কিন্তু খিচমিচটো সংকুচিতহে হ'ব ইয়াত দিছে পানী ওলোৱাৰ পিছত খিচমিচ সংকুচিত হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আশ্ৰিতি আৰু ব্যাপন দুইটা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি এই দুইটা প্ৰক্ৰিয়াৰে কিছুমান গুৰুত্বপূৰ্ণ কথা বা তাহাঁতৰ গুৰুত্বনো কিমান তাৰ বিষয়ে আমি অকমান আলোচনা কৰিম আশ্ৰিতি আৰু ব্যাপনৰ গুৰুত্ব এতিয়া আশ্ৰিতি আৰু ব্যাপনৰ জীৱবিলাকৰ ওপৰত কেনে ধৰণৰ গুৰুত্ব তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো এককোষী জীৱ আৰু বেছিভাগ উদ্ভিদৰ কোষে আশ্ৰিতিৰ জৰিয়তে পানী আহৰণ কৰে বুলি কৈছে তাৰ পিছত কৈছে যে উদ্ভিদৰ শিপাই কিন্তু এই মাটিৰ পৰা যে পানী আহৰণ কৰে তেতিয়া আশ্ৰিতি প্ৰক্ৰিয়াৰ দ্বাৰাই কিন্তু পানী আহৰণ কৰে উদ্ভিদৰ শিপাই আশ্ৰিতিৰ দ্বাৰা পানী শোষণ কৰে আৰু কোষক বাহ্যিক পৰিৱেশৰ পৰা এই আশ্ৰিতি প্ৰক্ৰিয়া বা আশ্ৰিতি প্ৰক্ৰিয়াৰ দ্বাৰাই কোষে কি কৰিব পাৰে পুষ্টি লাভ কৰাত সহায় কৰে বুলি কৈছে যে কোষৰ বাহিৰৰ যিটো পৰিৱেশ তাৰ পৰা কোষে পুষ্টিকৰ পদাৰ্থ লাভ কৰিব পাৰে এই প্ৰক্ৰিয়াবোৰৰ দ্বাৰা তাৰ লগতে ব্যাপনৰ দ্বাৰা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ বিভিন্ন অণুৰ গতিকে আমি ইতিমধ্যে দেখি আহিছো যে ব্যাপনৰ দ্বাৰা কোষৰ ভিতৰলৈ বা কোষৰ পৰা বাহিৰলৈ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন এই ধৰণৰ গেছবিলাকৰ চলাচল হয় আৰু এই প্ৰক্ৰিয়াবোৰ পৰিবহন প্ৰক্ৰিয়া আৰু পৰিবহনত শক্তিৰ প্ৰয়োজনীয়তা পৰিবহনত কি হয় শক্তিৰ প্ৰয়োজন আছে বুলি ইয়াত কোৱা হৈছে
ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক কুশা বৰ্ণৰ বিষয়ে আৰু কিছুমান কথা দিয়া হৈছে আমি ইতিমধ্যে কুশা বৰ্ণৰ বিষয়ে আলোচনা কৰিলো যে কুশা বৰ্ণখননো কিহেৰে গঠিত তাকে আমি চাওঁ আহাচোন কুশা বৰ্ণখন কিন্তু কিছুমান নমনীয় পদাৰ্থ লিপিড আৰু প্ৰটিনেৰে গঠিত কুশা বৰ্ণখন লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত আৰু কুশা বৰ্ণখন নমনীয় গুণ বিশিষ্ট হোৱাৰ কাৰণে কিন্তু কিছুমান সুবিধাও আছে বুলি কৈছে কুশা বৰ্ণখন নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কুশে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে এই কুশা বৰ্ণখনৰ দ্বাৰাই কিন্তু কুশে নিজৰ পুষ্টি লাভ কৰিব পাৰে খাদ্য গিলিব পাৰে তাৰ বহি পৰিৱেশৰ পৰা আৰু এই প্ৰক্ৰিয়াটোকে কয় অন্তঃকোষীয় ভক্ষণ বুলি এই প্ৰক্ৰিয়াটোক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় ইংৰাজীত ইয়াক ইংৰাজীত এণ্ডোচাইটোচিছ বুলি কোৱা হয় এণ্ডোচাইটোচিছ আৰু এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰা এটা উদাহৰণ হৈছে এমিবা যিটো এটা এককোষী জীৱ এমিবাই এই এণ্ডোচাইটোচিছ অৰ্থাৎ অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা নিজৰ যিটো পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এইটো অংশত বিভিন্ন কথা আলোচনা কৰিলো আমি মূলতে কুশা বৰ্ণৰ বিষয়ে আলোচনা কৰিলো লগতে আশ্ৰিতি আৰু ব্যাপন প্ৰক্ৰিয়াৰ কথাও আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰি চাওঁ প্ৰথম প্ৰশ্নটো হৈছে সমসাৰী দ্ৰৱত কোষৰ আৱৰণৰ ওপৰত কি প্ৰভাৱ পৰিব সংকুচিত হ'ব কোনো পৰিৱৰ্তন নাই ফুলি উঠিব এইবোৰৰ কোনোটোৱে নহয় আমি জানো যে সমসাৰী দ্ৰৱৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন নহয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সুধিছে কুশা বৰণ গঠিত হয় লিপিড নে প্ৰটিন লিপিড আৰু প্ৰটিন দুইটাৰে এইবোৰৰ কোনোটোৱে নহয় আমি জানো কুশা বৰণ গঠিত হয় লিপিড আৰু প্ৰটিনেৰে তৃতীয় প্ৰশ্নটোত আমাক সুধিছে এমিবাই ড্যাশ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য লাভ কৰে আমি গম পাইছো যে আমাৰ এমিবাই অন্তঃকোষীয় ভক্ষণ এই প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য লাভ কৰে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক সোধা হৈছে উদ্ভিদৰ শিপাৰ দ্বাৰা পানীৰ শোষণ কৰাটো ড্যাশৰ উদাহৰণ এই প্ৰক্ৰিয়াটো আশ্ৰিতিৰ উদাহৰণ গতিকে আশ্ৰিতিৰ উদাহৰণ আৰু 5 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে চাওঁ আহাচোন ইয়াত আমাক সুধিছে কোষৰ পৰা বিভিন্ন অণুৰ প্ৰৱেশ আৰু প্ৰস্থান ব্যাপনৰ দ্বাৰা হয় এই কথাটো আমি পাঠটিত পাই আহিছো গতিকে এটো শুদ্ধ আৰু শেষৰটো অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে চাওঁ আহাচোন ইয়াত আমাক সুধিছে উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ পানী প্ৰবাহিত হোৱাটো আশ্ৰিতি প্ৰক্ৰিয়া হয় এটো আমি গম পাওঁ যে এটো একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটিত বিভিন্ন কথা আলোচনা কৰিলো মূলতে আমি কুশা বৰ্ণৰ বিষয়ে আলোচনা কৰিলো লগতে আশ্ৰিতি আৰু ব্যাপন প্ৰক্ৰিয়াৰ কথা আলোচনা কৰিলো আৰু শেষত আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিবলৈ চেষ্টা কৰিলো গতিকে আজি আমাৰ এই অংশটো ইয়াতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ